আজি আমি আলোচনা কৰিম ৰিলাক্টেন্স মটৰ। তো ৰিলাক্টেন্স মটৰ হ'ল আমাৰ স্পেচিয়েল, আমি যে পঢ়ি আছিলোঁ স্পেচিয়েল মটৰৰ এটা ভাগ হয় ৰিলাক্টেন্স মটৰ। তো ৰিলাক্টেন্স মটৰতনো আমাৰ কি থাকে, কনষ্ট্ৰাকশ্যনটো চাই লওঁ প্ৰথম এবাৰ। এইটো আছে আমাৰ ষ্টেটৰ, এইটো হ'ল আমাৰ ষ্টেটৰ বাহিৰৰ পিনে। ইয়াত আছে ৱাইণ্ডিং, ইয়াত ৱাইণ্ডিং আছে। ৱাইণ্ডিং থাকে আমাৰ ইয়াতে দুটা, এটা থাকে অক্সিলাৰী ৱাইণ্ডিং, এটা আছে মেইন ৱাইণ্ডিং। ঠিক ইয়াৰে আগৰ মটৰটোত যিটো পঢ়িছিলোঁ তাৰ দৰে একে ৱাইণ্ডিং থাকে ইয়াতে। তাৰপিছত আমাৰ ইয়াতে এটা বস্তু কি আছে, যিটো নেকি ৰটৰ। এই ৰটৰটো হ'ল আমাৰ চিলিয়ান পোল। চিলিয়ান পোল মানে হ'ল আমাৰ এনেকুৱা কনষ্ট্ৰাকশ্যনৰ এটা ৰটৰ। ঠিক আছে, এনেকুৱা কনষ্ট্ৰাকশ্যনৰ ৰটৰ হ'লে ইয়াৰে আগৰটো আমাৰ কি আছিল, চিলিণ্ড্ৰিকেল ৰটৰ আছিল। ইয়াৰে আগত আমি চিলিণ্ড্ৰিকেল এনেকুৱা টাইপৰ চিলিণ্ডাৰ টাইপৰ ৰটৰ পাইছিলোঁ, কিন্তু এইটোত কি আছে, চিলিণ্ডাৰৰ ওপৰত কিছুমান পাখি টাইপৰ এনেকুৱা এক্সট্ৰা উইংছ আছে হা। ঠিক আছে, চৰি। তাৰপিছত ইয়াতে কি আছে, ডিউৰিং ৱাৰ্কিং কণ্ডিশ্যন, ইয়াৰে ইফটো কাটি দিয়া, ইফটো নালাগে ইয়াতে, ইফটো এনেই হৈ গৈছে। এতিয়া চোৱা, ডিউৰিং ৱাৰ্কিং কণ্ডিশ্যন ইফ 3-phase salient pole in synchronous motor excitation will be get damage। যদি আমাৰ 3-phase ইণ্ডাকশ্যন মটৰ এটাৰ এক্সাইটেশ্যন ডেমেজ হৈ যায়, মানে ৰটৰত যিটো নেকি এক্সাইটেশ্যন দিওঁ, 3-phase ইণ্ডাকশ্যন মটৰৰ কথা কৈ আছোঁ মই এতিয়া বৰ্তমান, ইণ্ডাকশ্যন নহয় চিংক্ৰনাছ মটৰৰ কথা কৈ আছোঁ। তাৰ 3-phase চিংক্ৰনাছ মটৰত কি থাকে, এক্সাইটেশ্যন থাকে, এচি এক্সাইটেশ্যন থাকে আমাৰ ক'ত, ৰটৰত। ঠিক আছে, এক্সাইটেশ্যন যেতিয়া আমাৰ ডেমেজ হৈ যাব তেতিয়া মটৰটোৱে ৰান কৰি থাকিব কি কণ্ডিশ্যনত, আমাৰ ৰিলাক্টেন্সৰ কাৰণে আমাৰ কি হ'ব, মটৰটো ঘূৰি থাকিব চিংক্ৰনাছ স্পীডত। ঠিক আছে, কণ্ডিশ্যন উইল ৰান বাই ৰিলাক্টেন্স টৰ্ক। ৰিলাক্টেন্স টৰ্কৰ কাৰণে আমাৰ এইটো মটৰটো ঘূৰি থাকিব। এইটো এটা সঘনাই এক্সামত আহি থকা কুৱেশ্যনৰ এনচাৰ, এইটো ষ্টাৰ মাৰ্ক দি থৈ দিবা। ঠিক আছে, নেক্সট চোৱা, ন' ৱাইণ্ডিং ইন ৰটৰ। মানে কি, মই ডেমেজ হৈ যোৱাৰ কথা যে ক'লোঁ, কিয় ক'লোঁ, মানে এইটোৱে কেনেকৈ কাম কৰে সেইটো কৈছোঁ মই। এতিয়া ধৰা ডেমেজ হৈ যোৱা মানে কি, ইয়াতে কোনো ৱাইণ্ডিঙৰ প্ৰয়োজন নাই, তথাপি এইটো ঘূৰি থাকিব। ঠিক আছে, আমাৰ ইয়াতে ৰটৰটোত কি থাকে, কিছুমান বাৰ থাকে এনেকুৱা টাইপৰ, সেই বাৰকেইটাৰ কাৰণে কি হয়, এই মেগনেটিক লকিং হয়, আমাৰ ৰটৰটো ঘূৰিবলৈ ধৰে। কাৰ লগত, আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ লগত, যিবিলাক নেকি ইয়াৰ পৰা ফ্লাক্স ওলাব, ফ্লাক্সৰ লগত ককিং হয়, মটৰটো ঘূৰিবলৈ ধৰে ৰিলাক্টেন্স ফ'ৰ্চৰ কাৰণে। ঠিক আছে, ইয়াৰ পিছত নেক্সট পইণ্টটো কি লিখা আছে, নৰ্মেলি স্কুৱেৰেল কেজ ৰটৰ ইজ ইউজ। স্কুৱেৰেল কেজ মানে হ'ল, এইটো কৈ দিলোঁ মই, চিলিয়ান পোল ৰটৰৰ দৰে হয় স্কুৱেৰেল কেজ, কিন্তু আমাৰ ইয়াতে কি নাথাকে, কোনো এক্সাইটেশ্যন নাথাকে, এক্সাইটেশ্যন ফ্ৰী ৰটৰ হয়, এইকাৰণে ইয়াক আমি অনলি ৰিলাক্টেন্স মটৰ বুলি কওঁ। যদি এক্সাইটেশ্যন থাকিলে হয় তাক আমি কি ক'লোঁ হয়, চিংক্ৰনাছ মটৰ, চিলিয়ান পোল চিংক্ৰনাছ মটৰ। ঠিক আছে, নেক্সট চোৱা, তাৰপিছত ইউজ উইথ চাম টিথ আৰ ৰিমুভ এট ইকুৱেল ডিষ্টেঞ্চ। আমাৰ কিছুমান টিথ আমাৰ কি হয়, স্কুৱেৰেল কেজত কি আছে, বহুত টিথ থাকে ৰটৰটোত, তাৰে কিছুমান আমি উঠাই দিওঁ বুলি কৈছে। মানে কিহৰ কাৰণে, আমি যাতে আমি তাতে কিছুমান এয়াৰ গেপ সৃষ্টি হয়, এয়াৰ গেপত আনইভেন এয়াৰ গেপ যেতিয়া সৃষ্টি হ'ব, আমাৰ কি হয়, তেতিয়া মেগনেটিক লকিং হোৱাত সুবিধা হয়। ঠিক আছে, তেতিয়া আমাৰ কি হয়, ৰটৰটো ঘূৰিবলৈ ধৰে এটা গতিত, চিংক্ৰনাছ স্পীডত। প্ৰডিউচ ৰোটেট হুইচ ৰোটেট দ্য মটৰ, ৰিলাক্টেন্স টৰ্ক ইজ প্ৰডিউচ, ইয়াতে লিখা আছে ইউনিফৰ্ম এয়াৰ গেপ
ঠিক আছে মই এইখিনি কৈয়ে দিলোঁ বাৰু নেক্সট পইণ্টটো আছে ইট ইজ ৰান এট চিংক্ৰনাছ স্পীড অবভিয়াছলি চিংক্ৰনাছ স্পীডতে ৰান কৰিব কাৰণ এই ৰিলাক্টেঞ্চ কাৰণ এই চিংক্ৰনাছ মটৰৰে এটা সৰু ভাই বুলি ক'ব পাৰি চিলিয়ন পল চিংক্ৰনাছ মটৰৰ মাত্ৰ আমাৰ ইয়াতে কি নাথাকে এক্সাইটেশ্যন নাথাকে ৰটৰত ঠিক আছে ইয়াক আমি কিহত ইউজ কৰোঁ ৰেকৰ্ডাৰত ইউজ কৰিব পাৰোঁ ইয়াৰে এপ্লিকেশ্যন কেইটা চাইবা ৰেকৰ্ডাৰত কিয় ইউজ কৰিব পাৰোঁ মই যোৱাকালি কৈ দিছিলোঁ ৰেকৰ্ডাৰত কিয় ইউজ কৰোঁ আমি ইয়াতে যিহেতু ৱাইণ্ডিং নাই কোনো নয়েজ নাথাকে নয়েজ নাথাকিলে আমি ৰেকৰ্ডাৰত ইউজ কৰিব পাৰোঁ আৰু ইয়াৰ মেইন ফাংচন হ'ল মানে মেইন এপ্লিকেশ্যন হ'ল ইয়াৰ ছিগনেলিং এণ্ড কণ্ট্ৰলিং ডিভাইচ ইয়াতে কণ্ট্ৰলিং শব্দটো আহি যাব ইয়াতে ছিগনেলিং এণ্ড কণ্ট্ৰলিং ডিভাইচত আমি ইউজ কৰোঁ বাকী এইটো টিমনাৰটো ইমান ইউজ হয় টিমনাৰটো নোহোৱা নহয় কিন্তু আমাৰ অপশ্যনত টিমনাৰটো নাহিব ঠিক আছে বেছিভাগ কুৱেশ্যনত আমাৰ ছিগনেলিং আৰু কণ্ট্ৰলিং ডিভাইচ এইটো আমাৰ বেছি জানিবলগীয়া পইণ্ট এপ্লিকেশ্যন ইয়াৰে এইটো এটা কি হয় আনএক্সাইটেড চিংক্ৰনাছ মটৰৰে এটা ভাগ হয় ঠিক আছে আমি প্ৰথমতে কি পঢ়িছিলোঁ প্ৰথম মটৰটোত আমাৰ আছিলে চিলিণ্ড্ৰিকেল ৰটৰ এইটোত আছে আমাৰ চিলিয়ন পল ৰটৰটো এনেকুৱা ধৰা কিবা এটাকে আঁকি দিছোঁ আৰু এইটো চিলিণ্ড্ৰিকেল ৰটৰ হয় এইটো চিলিয়ন পল ৰটৰ হয় চিলিণ্ড্ৰিকেল ৰটৰত আমাৰ কিহৰ কাৰণে ফৰ্চ হৈছিল হিষ্টেৰেচিছৰ কাৰণে হিষ্টেৰেচিছ মটৰ বুলি এইকাৰণে কৈছিলোঁ ইয়াতে আমাৰ কিহৰ কাৰণে হয় কিহৰ কাৰণে ঘূৰে এইটো ৰিলাক্টেঞ্চৰ কাৰণে ঘূৰে কাৰণে আমি ইয়াক কি কওঁ ৰিলাক্টেঞ্চ মটৰ কিন্তু আমাৰ নৰ্মেলি আমি ইয়াক কি বুলি ক'ব পাৰোঁ চিংক্ৰনাছ মটৰ বুলিয়ে ক'ব পাৰোঁ কিন্তু চিংক্ৰনাছ মটৰৰো এইটো এটা ভাগ বুলি আমি এক্সট্ৰাকে ইয়াক পঢ়োঁ আৰু ইয়াৰে পৰা মেইন পইণ্ট কেইটা আজি কি পঢ়িলোঁ আৰু এবাৰ চাওঁ ৰিলাক্টেঞ্চ মটৰ স্পেচিয়েল টাইপ চিংক্ৰনাছ মটৰ হয় এটা ঠিক আছে ডিউৰিং ৱৰ্কিং কণ্ডিশ্যন চিলিয়ন পল এইটো আনএক্সাইটেড এইটো বুজা হৈছে ইয়াতে তাৰপিছত ৱাইণ্ডিং নাথাকে এইটো এটা পইণ্ট ৰটৰত কোনো ৱাইণ্ডিং নাথাকে ইয়াতো দুটা ৱাইণ্ডিং থাকে এটা মেইন ৱাইণ্ডিং এটা অক্সিলাৰী ৱাইণ্ডিং আমাৰ মেইন ৱাইণ্ডিঙত আৰু অক্সিলাৰী ৱাইণ্ডিঙত AC ছাপ্লাই যেতিয়া দিয়া হয় তেতিয়া আমাৰ কি হয় ইয়াতে ফ্লাক্স প্ৰডিউচ হয় ফ্লাক্সটোৱে কি কৰে আমাৰ চিলিয়ন পলৰ লগত ককিং হৈ মটৰটো ঘূৰিবলৈ ধৰে ঠিক আছে নেক্সট এইখিনিতো কোৱা গৈছে ঠিক আছে চিংক্ৰনাছ স্পীড আৰু এপ্লিকেশ্যনৰ আমাৰ মেইনলি এপ্লিকেশ্যন বুলি ক'লে ছিগনেলিং এণ্ড কণ্ট্ৰলিং ডিভাইচটো আমাৰ মনত ৰাখিবলগীয়া পইণ্ট ইয়াৰে ঠিক আছে থেংক ইউ